লাগিছিলে যে দুদিনৰ সময় দিয়ক আৰু তেওঁলোকে এই কথাখিনি অতি সোনকালে বেলেগ এটা ঠাইত তেওঁলোকে ৰুই মেলি শেষ কৰি লওক। তাৰপিছত উচ্চ চলোৱাটো কৰ্তব্য আছিল, কিন্তু তেওঁলোকে ডাঙৰ ভুল কাম কৰিলে, এইটোৱে ভুল কাম কৰিলে। এতিয়া বহুতো বিতৰ্কত সোমাই পৰিছে গুণগুণ, যে তেওঁলোকে ভাইৰেল হ'বলৈ এনেকুৱাখিনি কৰিছিলে নে কি কৰিছিলে। আৰু এই আপোনালোকে সবে ভিডিঅ'টো চাই বহুতে দুখ লাগিলে মানে এই ভিডিঅ'টো চাই মানে। আজি গুণগুণৰ পৰিয়ালটোৰ লগত হৈছে, কাইলৈ যে আপোনাৰ মোৰ লগত যে নহ'ব কি মানে আছে। সেইকাৰণে সকলো মাত মাতিব লাগে, সকলো ওলাই আহিব লাগে, সকলো মাত মাতক। গুণগুণৰ পৰিয়ালৰ লগত যি হ'ল গৰিহণা যোগ্য। আৰু এইটো বিতৰ্কলৈ নগ'লেই ভাল, কাৰণ বহুতো মানে তেওঁ যিহেতু এগৰাকী যুৱতী হয়, তেওঁৰ ভৱিষ্যত আছে। আজিকালি মানুহৰ মানে এইবিলাক মানে শত্ৰু এটা বাঢ়িছে বুলি কৈছে। কিছুমান মানুহে অন্তৰত বুজি লয়, ছোৱালীজনী চাই ল'ম বুলি বহুতে ভাবি চিন্তি লয়। সেইকাৰণে এইবিলাক বিতৰ্কলৈ নোযোৱাই ভাল। আৰু যি হ'লেও হৈ যাব দিয়ক, চৰকাৰী তেওঁলোকে লৈ লওক আৰু এওঁলোকে ভালকৈ খেতি বাতি কৰি খাওক, তাৰে কামনা কৰিছোঁ।